হেল্ল' এভৰিৱান। আজি মই জেনেম লগাম, জেনেম পাত একেদিন মানে জেনেম পাত লগাম বুলি ভাবি মানে ইমান ব্যস্ত। ঘৰৰ মানে পূজা চলি আছে আৰু পূজাৰো নহয় মানে বৰষুণ দিলেও জেনেম পাতটো নলগায় আৰু বৰষুণ বতৰতেও সেইটো জেনেম পাত লগাটো বিৰাট কষ্ট আৰু টাইমো লাগে, দুদিন টাইম লাগে। আৰু মোৰ জেনেম কাৰ্টুন মানে 32টামান আছে, 32। তো এদিনো চব লগাব নোৱাৰোঁ, 5টামানটো ৰাখি দিম। মানে সদায় চব লগাই দিলে মানে নতুনকৈ ওলাটো মানে বিৰাট মানে টাইম লাগিব নহয়, সেইকাৰণে 5টা 6টামান ৰাখি দিম। বাকীবিলাক পুলিবিলাক চব বেয়া হৈ আছে বৰষুণ পৰি, সেইকাৰণে মই বাকী পুলিকেইটা মানে চব মানে দুটা কৰি কাৰ্টুনটো মই দুটা কৰি লগাম। আজি 2টা আৰু তাৰপিছত দুদিন পিছত 2টা। এইটো হৈছে ছাগলীৰ গু, ছাগলীৰ পতি। ছাগলীৰ মানে গৰুৰ গোবৰো হয়, কিন্তু গৰুৰ গোবৰটো নাই, সেইকাৰণে মই এইটোৱে কৰোঁ। আৰু এইটো বস্তুটো মানে মিহি কৰি মানে এনেকুৱা খুন্দনি এটা খুন্দিব লাগিব, পাউডাৰ বনাই ল'ব লাগিব। তাৰপিছত মাটি যেনেকুৱা মানে মাটিটো মানে গুড়া কৰিছে, সেইকাৰণে ছাগলীৰ গুটো গুড়া কৰিব লাগিব পাউডাৰ দৰে। মানে বিৰাট কষ্ট, সেইকাৰণে মই জেনেম পাতটো বিক্ৰী কৰোঁ। মই মানে এনেই নিদিওঁ, মই জেনেম পাত 40 টকা 50 টকাৰ মণিপুৰী বস্তিৰ পৰাও কিনিব আহে, লখৰাৰ পৰাও আহে। মানে মণিপুৰী মানে যিকোনো কামত লাগে এইটো জেনেম পাত, সেইকাৰণে বিৰাট কষ্ট জেনেম পাত লগাটো। দিনটো তাতে মানে টাইম দিব লাগে আৰু লগাই থৈ দিলে নহয়, মাজে মাজে চাব লাগিব। আৰু ফুলৰ যেনেকুৱা নহয় যে ফুল যে উঠাই কিনি একেবাৰে লগাইটো নহয়, তাৰ জৰাকেইটাও মানে সৰু সৰু কাটি কিনি লগাব লাগে, একেবাৰে এইটো জৰাটো লৈ একেবাৰে লগাব নোৱাৰে। আৰু জেনেম পাত দেখিছে ইমান ডাঙৰ জেনেম পাত, মোৰ জেনেম পাতকেইটা ইমান ক্ষীণাই গৈছে, যতন কৰিব পৰা নাই। বিৰাট যতন কৰিব লাগে জেনেম পাত, যতনটো। আৰু তাৰ জৰাটো মানে এইখিনিমান কাটি দিব আৰু আগটোও কাটি দিব, মাজতো লগাব লাগে। ধানৰ যেনেকুৱা, ধানৰ যে আমি ধান যেতিয়া লগাই তেতিয়া মানে ধানৰ জোপাটো আমি 5টা 6টা এনেকুৱা ধৰি যে একেবাৰে এটা কাটা খুন্দি লগাই যে এনেকুৱা কৰি ধানৰ যেনেকুৱা লগাব লাগে জেনেম পাতটো। সেইকাৰণে জেনেম পাতটো মানে কষ্টৰ কাৰণে মই বিক্ৰী কৰোঁ। আৰু জেনেম পাত বহুত টাইম দিব লাগে। আজিৰ দিনটো আজিৰ দিনটো ৰাতিপুৱাৰ পৰা তাতে বহি আছোঁ মই, ঘৰৰ খালি পূজাটো কৰি বাকী কামকেইটা চব এৰি দিছোঁ। সেইকাৰণে আজিৰ দিনটো ইয়াতে লাগিল, তাৰপিছত কালিও দিনটো আধামান লাগি যাব। আৰু সেইকাৰণে জেনেম পাত লগাটো বেছি টাইম লাগে। এতিয়া মই জৰাটো কাটি আছোঁ, এনেকুৱা জৰাটো সৰু কৰি কাটি দিব লাগে। এনেকুৱা কৰি জৰাটো মানে দীঘল হ'লে জেনেম পাতটো ভাল নহয়, ক্ষীণাই, সেইকাৰণে জৰাটো কাটি দিব লাগে। ফুলৰ যেতিয়া লগায় তেতিয়া মানে জৰা লৈ লগায়, এইটো জৰাটো মানে এনেকৈ কাটি দিব লাগে। আৰু মানে যোনে মানে মণিপুৰীকেইটাতো ক'ব দৰকাৰ নাই, চবেই জানে জেনেম পাত লগোৱাটো কেনেকুৱা। আৰু বাকীকেইটা নাজানে। আৰু কেতিয়াবা মোৰ ঘৰৰ ওচৰকেইটা সোধে আৰু জেনেম পাতটো মানে কেনেকুৱা লগায় জেনেম পাত। এইটো চাহ এনেকুৱা কৰি জেনেম পাতটো, এইটো চাহ মই 10টামান ল'লোঁ, এনেকুৱা সৰু কৰি এটা গাঁটা খান্দি দিলোঁ। তাৰপৰা ৰাতিপুৱাৰ পৰা মই এতিয়া লাগি আছোঁ। আজি মই 2টা কাৰ্টুনে লগাম আৰু দুদিন পিছত 2টা কাৰ্টুন লগাম। মানে কাৰ্টুনৰ ভিতৰত যোন মানে ক্ষীণাই গৈছে, বেয়া হৈছে, এইকেইটাই লগাম। আৰু যোন ভাল হৈ আছে এইটো নলগাম। তো আজিৰ দিনটো ইয়াতে লাগিল।